Hello students, welcome to physics class. In our previous classes, we have studied about the uses of dimensional analysis. So we have already learned two uses of dimensional analysis. Today we are going to learn the third use of dimensional analysis, that is how we can use dimensions to relate different physical quantities. Okay? Ji ami beleg physical quantity bilakok ekeloge keneke relate korim hetu bikhoy cham using dimensional analysis ব্যবহাৰ কৰি. Okay, so let's start the class. So today we are going to study the third application of dimensions, that is to derive a relationship between different physical quantities. আমি বেলেগ physical quantity বিলাকৰ সম্পৰ্ক কেনেকৈ আমি স্থাপন কৰিব পাৰিম যে কোনোবা এটা physical quantity কি quantity depend কৰি থাকে আৰু সিহঁতৰ লগত কেনেকৈ relation হ'ব সেই কথাটো আমি কেনেকৈ এক্সপ্লেইন কৰিব পাৰোঁ ডাইমেনশ্যন লৈ পেলাই এক্সপ্লেইন কৰিব পাৰোঁ ডাইমেনশ্যনৰ সহায়ত গতিকে তাকে আমি আজি চাম অ'কে চ' এই বস্তুটো আমি যেতিয়া আমি প্ৰুভ কৰিবলৈ যাম এই থাৰ্ড এপ্লিকেশ্যনটোৰ বিষয়ে যেতিয়া আমি পঢ়িবলৈ যাম আমি কোনকেইটা কথা মনত ৰাখিব লাগিব আমি মনত ৰাখিব লাগিব যে দ্য প্ৰিন্সিপল অফ হোমোজেনিটি ডাইমেনশ্যনৰ হোমোজেনিটিৰ ওপৰত তাৰ মানে কি যে আমি গম পাইছিলোঁ যে ইকুৱেশ্যন এটাত যিবিলাক টাৰ্ম আমি ইউজ কৰোঁ সেই টাৰ্মবিলাক কি হ'ব লাগিব যে প্ৰত্যেকৰে ডাইমেনশ্যনছবিলাক ইকুৱেল হ'ব লাগিব তো তেতিয়াহে আমি সেই ইকুৱেশ্যনটো শুদ্ধ হয় বুলি আমি জানো তো সেই কথাটো আমি মনত ৰাখি পেলাই সেইটোক আমি ইউজ কৰি পেলাই প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশ্যনছক আমি ইউজ কৰি পেলাই আমি কি কৰিম আমি এষ্টাব্লিছ কৰিম ৰিলেশ্যনবিলাক এষ্টাব্লিছ কৰিম তো তাৰ কাৰণে আমি প্ৰথমতে গম পাব লাগিব যে যিবিলাক ফিজিকেল কোৱান্টিটি আমি ৰিলেশ্যন এষ্টাব্লিছ কৰিবলৈ গৈ আছোঁ সেই ফিজিকেল কোৱান্টিটিটো কি বেলেগ কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰি আছে অ'কে যে কি কোৱান্টিটিৰ ওপৰত ই ডিপেণ্ড কৰে তাৰ লগত আমি সম্পৰ্কটো স্থাপন কৰিব পাৰিম অ'কে তো ইয়াতে মই সেইটোকে লিখা আছে বাই ইউজিং দ্য প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশ্যনছ উই কেন ডিৰাইভ এন এক্সপ্ৰেশ্যন ফৰ এ ফিজিকেল কোৱান্টিটি ইফ উই ন' দ্য ভেৰিয়াছ ফেক্টৰ্ছ অন হুইচ ইট ডিপেণ্ডছ যে সেই কোৱান্টিটিটো যি ফেক্টৰবিলাকৰ ওপৰত ডিপেণ্ড কৰে সেই কথাটো যদি আমি জানো তেনেহ'লে আমি সেই ফেক্টৰ্ছবিলাকৰ লগত সেই কোৱান্টিটিছবিলাকৰ লগত আমি যোনটো ৰিকুৱাৰ্ড কোৱান্টিটি আছে তাৰ ৰিলেশ্যনটো এষ্টাব্লিছ কৰিব পাৰিম অ'কে এই কথাটো আমি এটা এক্সাম্পলৰ দ্বাৰা বুজিম মই কুৱেশ্যনটো তোমালোকৰ কাৰণে লিখি থৈছোঁ যে কুৱেশ্যনটো কি হৈছে ডিৰাইভ এন এক্সপ্ৰেশ্যন ফৰ দ্য চেণ্ট্ৰিপিটেল ফ'ৰ্চ কেপিটেল এফ এক্টিং অন এ পাৰ্টিকল অফ মাছ স্মল এম মুভিং উইথ ভেলচিটি স্মল ভি in a circle of radius small r যে কুৱেশ্যনটো কি কৈছে যে আমাক চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ এক্সপ্ৰেশ্যনটো উলিয়াবলৈ দিছে কাৰ লগত আৰু তাৰ সম্পৰ্কবিলাক কি দিয়া আছে যে চেণ্ট্ৰিপিটেল ফ'ৰ্চটো কাৰ কথা কৈছে যে এটা পাৰ্টিকল লোৱা হৈছে যাৰ মাছটো হৈছে স্মল এম আৰু সেই পাৰ্টিকলটো যিটো চেণ্ট্ৰিপিটেল ফ'ৰ্চ এপ্লাই হৈ আছে তাৰ ওপৰত গতিকে আমি সকলোৱে জানোৱেই যে চেণ্ট্ৰিপিটেল ফ'ৰ্চ এপ্লাই হ'লে বডি এটা কি হ'ব সি এটা চাৰ্কুলাৰ পাথত সি মুভ কৰিব অ'কে তো বডি এটা চাৰ্কুলাৰ পাথত মুভ কৰিবলৈ যিটো ফ'ৰ্চৰ প্ৰয়োজন হয় তাকে আমি চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কওঁ তো তেনেকৈও আমি ক'ব পাৰোঁ চ' যিটো বডি চাৰ্কুলাৰ পাথত মুভ কৰি আছে সেই বডিটোৰ মাছ কি বুলি কৈছে স্মল এম আৰু সি চাৰ্কুলাৰ পাথত ঘূৰি থাকোঁতে তাৰ যিটো ভেলচিটি সেইটো দিয়া আছে স্মল ভি আৰু তাৰ চাৰ্কুলাৰ পাথটোৰ ৰেডিয়াছটো দিয়া আছে স্মল আৰ তো এফ কোৱান্টিটিটো তাৰমানে চেণ্ট্ৰিপিটেল ফ'ৰ্চ কোৱান্টিটিটো স্মল এম স্মল ভি আৰু স্মল আৰৰ লগত কেনেকৈ ৰিলেট হৈ আছে সেই কথাটো উলিয়াবলৈ কৈছে ইউজিং ডাইমেনশ্যনছ অ'কে চ' আমি তাক চাম চ' অলৰেডি আমাক দিয়া আছে যে ফ'ৰ্চটো এম ভি আৰু আৰৰ লগত ৰিলেট হৈ আছে চ' আমি এইটো গম নাপাওঁ ফাৰ্ষ্ট যে ফ'ৰ্চটো কেনেকৈ ৰিলেট হৈ আছে অ'কে তো আমি ধৰি লওঁ that force is proportional to mass of the body and the power of the mass we do not know যে ইয়াৰ ডাইমেনশ্যন কিমান হ'ব সেইটো আমি নাজানো গতিকে ইয়াৰ পাৱাৰটো আমি এ বুলি ধৰি লওঁ আকৌ ঠিক তেনেকৈ আমি ফ'ৰ্চটো প্ৰপৰ্চনেল টু ভেলচিটি হ'ব আৰু ভেলচিটি কিমান পাৱাৰ হ'ব পাৰে ভেলচিটি স্কুৱেৰো হ'ব পাৰে ভেলচিটি কিউবৰো হ'ব পাৰে চ' সেইটো আমি নাজানো গতিকে আমি তাক টু দি পাৱাৰ বি বুলি ধৰি লৈছোঁ হয়তো ওৱানো ওলাব পাৰে যদিহে অকল এটা ভেলচিটি তাত থাকিব পাৰে তেতিয়া 1 ওলাব নহ'লে 2 3 4 কিবা এটা কোৱান্টিটি ওলাব
Similarly, it is proportional to R. তাৰমানে F is proportional to M. তাৰমানে ফ'ৰ্চটো মাছৰ লগত প্ৰপৰ্চনেল, মাছৰ লগত ৰিলেট হৈ আছে টু দি পাৱাৰ A বুলি ধৰি লৈছোঁ। তো আমি তিনিটা ৰিলেশ্যন পাইছোঁ। R টু দি পাৱাৰ C বুলি ধৰোঁ। অ'কে, চ' আমি এই তিনিটা ৰিলেশ্যনক একেটা ৰিলেশ্যনত আমি লিখিব পাৰিম কেনেকৈ? ডেট F ইজ প্ৰপৰ্চনেল টু M টু দি পাৱাৰ A, V টু দি পাৱাৰ B আৰু R টু দি পাৱাৰ C। অ'কে, আমি এই তিনিটা ৰিলেশ্যনক আমি এটা ৰিলেশ্যন হিচাপত লিখিব পাৰোঁ। আৰু আমি সকলোৱে জানোৱেই যে আমি প্ৰপৰ্চনেলিটি চাইনটো যদি নাইকিয়া কৰি পেলাই আমি ইকুৱেল চাইন কৰিবলৈ যাওঁ, প্ৰপৰ্চনেলিটি মানে কি যে এফটো এই তিনিটা বস্তুৰ ওপৰত ডিপেণ্ড কৰি আছে, হয়নে? কিন্তু কিমান কেনেধৰণে ডিপেণ্ড কৰি আছে সেইটো যদি একজেক্টলি বুজাবলৈ যাওঁ আমি, তেতিয়া আমি ইকুৱেল চাইন দিব লাগিব। আৰু যেতিয়া আমি ইকুৱেল চাইন দিবলৈ যাওঁ তেতিয়া আমি প্ৰপৰ্চনেলিটি চাইনটো সলনি যদি আমি ইকুৱেল চাইন দিবলৈ যাওঁ, আমি জানো যে আমি এটা কনষ্টেণ্ট ইণ্ট্ৰডিউচ কৰিব লাগে তেতিয়া ইকুৱেশ্যনটোত। অ'কে, তো আমি ধৰি লওঁ সেই কনষ্টেণ্টটো কেপিটেল কে, তেতিয়া আমি ইকুৱেল চাইনটো দিব পাৰিম। তো কেপিটেল কে ইনটু এম টু দি পাৱাৰ এ, ভি টু দি পাৱাৰ বি, আৰ টু দি পাৱাৰ চি। অ'কে, চ' এই ইকুৱেশ্যনটোক আমি নম্বৰ 1 ইকুৱেশ্যন বুলি ছেভ কৰি ৰাখিলোঁ। চ' আমি ইকুৱেশ্যন 1টো পালোঁ, বাট দিছ ইজ নট দ্য এনচাৰ উই চিক। আমি বিচাৰি থকা এনচাৰটো এইটোৱেই নহয়, কাৰণ ইয়াত পাৱাৰ টু দি পাৱাৰ এ আছে, ভি টু দি পাৱাৰ বি আছে, আৰ টু দি পাৱাৰ চি আছে। এই ভেলিউজবিলাকতো আমি নাজানো, গতিকে আমি পাৱাৰবিলাক এইবোৰ উলিয়াব লাগিব যে কি হ'ব, এ বি চিৰ ভেলু কি হ'ব। অ'কে, আমি সেইটো কেনেকৈ কৰিম? আমি এতিয়া ডাইমেনশ্যনছ ইউজ কৰিব লাগিব। আমি ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলা জানো। অ'কে, চ' ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলাটো কি আছিলে? অ'কে, যে আমি যদি সেই 1 নম্বৰ ইকুৱেশ্যনটোৰ ফাৰ্ষ্ট ইয়াত আমি এটা কথা ক'ব লাগিব যে হয় এই কেটো যোনটো আমি ল'লোঁ, ইট ইজ এ ডাইমেনশ্যন লেছ কনষ্টেণ্ট। এই কনষ্টেণ্টটো কি হ'ব? ডাইমেনশ্যন লেছ কনষ্টেণ্ট। ইয়াৰ কোনো ডাইমেনশ্যন নাথাকিব। অ'কে, ঠিক আছে। এতিয়া আমি ইকুৱেশ্যনটোৰ প্ৰত্যেকটো টাৰ্মৰে যদি ডাইমেনশ্যনছবিলাক লিখোঁ, নাও writing the dimensions of each term in the equation we get যে প্ৰত্যেকটো টাৰ্মৰে আমি কি কৰিম? ডাইমেনশ্যনছ লিখিম। চ' আমি লেফ্ট ছাইডত আছিলে ফ'ৰ্চৰ কাৰণে আমি কি পাম? এম এল টি টু দি পাৱাৰ মাইনাছ 2। অ'কে, আমি পালোঁ এম এল টি টু দি পাৱাৰ মাইনাছ 2 ডাইমেনশ্যনেল ফৰ্মুলা। আমি নেক্সট ৰাইট ছাইডে কি পাইছিলোঁ? কে এম টু দি পাৱাৰ এ, ভি টু দি পাৱাৰ বি এণ্ড আৰ টু দি পাৱাৰ চি। কেটো এটা ডাইমেনশ্যন লেছ কনষ্টেণ্ট, তো তাৰ কাৰণে আমি একো ভেলিউ নাপাওঁ। অ'কে, নেক্সট আহিলে এম টু দি পাৱাৰ এ। এমৰ কাৰণেতো এম ইজ এ মাছ, চ' এম কেপিটেল এম আহিলে টু দি পাৱাৰ এ। নেক্সট আহিলে ভি হৈছে ভেলচিটি। ভেলচিটিটো আমি কি পাম? লেন্থ ডিভাইডেড বাই টাইম, তাৰমানে এল টি টু দি পাৱাৰ মাইনাছ 1। ভি টু দি পাৱাৰ বি আছিলে, চ' টু দি পাৱাৰ বি আহিব। অ'কে, থাৰ্ড টাৰ্মটো কি আছিলে? আৰ মানে কি? ৰেডিয়াছ ইজ চিম্পলি এ লেন্থ, চ' এল টু দি পাৱাৰ কি আহিব? চি আহি যাব। অ'কে, এইটো কি কৰিলোঁ? আমি নম্বৰ 1 ইকুৱেশ্যনটোক ইন টাৰ্মছ অফ ডাইমেনশ্যনছ লিখিছোঁ। অ'কে, নেক্সট ষ্টেপটো কি হ'ল? লেফ্ট হেণ্ড ছাইডত একেই থাকিব। ৰাইট হেণ্ড ছাইডত আমি দেখিছোঁ যে এই টাৰ্মটোতো এল আছে, টু দি পাৱাৰ বি আছে, আৰু এই টাৰ্ম এটাও এল আছে। তো একেই টাৰ্মবিলাক আমি একলগ কৰি পেলাম। এম টু দি পাৱাৰ এ, এল এণ্ড এল টু দি পাৱাৰ ইয়াত বি পাৱাৰ হৈ আছিলে, চ' বি আহিলে, আৰু ইয়াত কি আছিলে? চি আছিলে, চ' পাৱাৰবিলাক সদায় এড হ'ব। আৰু থাৰ্ড আমি কি পালোঁ? টি টু দি পাৱাৰ মাইনাছ 1 ইনটু বি, চ' টি টু দি পাৱাৰ মাইনাছ বি। অ'কে, তো এই তিনিটা টাৰ্ম লগ লাগি পাৱাৰটো কি দিলে? এম টু দি পাৱাৰ এ, এল টু দি পাৱাৰ বি প্লাছ অফ চি এণ্ড টি টু দি পাৱাৰ মাইনাছ বি। এতিয়া আমি এই কুৱেশ্যনটোতে আমি কি কৰিব লাগিব? প্ৰিন্সিপল অফ হোমোজেনিটি এপ্লাই কৰিব লাগিব।
আমি জানো যে ইকুৱেশ্যনটো কাৰেক্ট কেতিয়া হ'ব যেতিয়া both সাইডৰ টাৰ্মছ বিলাকৰ ডাইমেনশনছ বিলাক ইকুৱেল হ'ব so that means what that means the power in here that is 1 is equal to a the power of l is equal to b plus c and the power of t that is minus 2 is equal to minus b প্ৰত্যেকটো টাৰ্মৰে পাৱাৰ বিলাক ডাইমেনশনছ বিলাক ইকুৱেল হ'ব লাগিব তেতিয়াহে দুইটা ইকুৱেল হ'ব ইকুৱেশ্যন so আমি কি পালো comparing the dimensions of each term on both sides we get similar quantity বিলাকৰ পাৱাৰটো একে হ'বই লাগিব তেতিয়াহে আমি পাম তো আমি কি পাম a is equal to ইয়াৰ পাৱাৰ কি 1 b plus c is equal to 1 and minus b is equal to minus 2 so minus b equal to minus 2 আমাক কি দিব b is equal to 2 আৰু যদি b equal to 2 পাওঁ আমি ইয়াত b এটা আছিল b plus c equal to 1 হৈছে so c is equal to কি হ'ব 1 minus of b if we put this value here we will get 1 minus of 2 that is equal to minus 1 so আমি কি পালো a equal to 1 c is equal to minus 1 and b equal to 2 তো তাৰ মানে আমি a b c ভ্যালু আমি পাই গলো এতিয়া যদি আমি এই টাৰ্মটো পাৱাৰ ব্লকত লিখি দিও তেতিয়া আমি কি পাম ইকুৱেশ্যন 1 টো আমি যদি পুট কওঁ from equation 1 equation 1 টো কি আছিল f is equal to my equation 1 যেটো আছিল এটো equation 1 ৰ কথা কৈছিল f is equal to k m to the power a b to the power b r to the power c ইয়াত আমি abc ভ্যালুটো পুট কৰিম k m to the power a b to the power b and r to the power c হয়নে তাত যদি আমি পুট কৰো কি পাম f is equal to capital K m to the power 1 b to the power b is like 2 and r to the power c value minus 1 c to the power minus 1 that means k m b square divided by this is r divided by r so centripetal force আমি expression to কি পালো k m v square by r okay k m v square by r so আমি গোটেইবোৰ known value পাই unknown value বিলাকৰ আমি গম পাই গলো টাৰ্ম ভ্যালুজ বিলাক কি হ'ব unknown terms বিলাকৰ ভ্যালুজ বিলাক আমি গম পাই গলো that is a is equal to 1 b is equal to minus b is equal to 2 c equal to minus 1 এটা unknown value এতিয়াও আছে হেতু হৈছে capital K যে constant value এই কনস্ট্যান্টেৰ ভ্যালু আমি কেনেকৈ গম পাব পাৰো যে এটো এক্সপেৰিমেন্টেশনৰ ফলতহে আমি গম পাব পাৰো যে আমি যদি এই ইকুৱেশ্যনটো লৈ এক্সপেৰিমেন্ট চলাওঁ বিভিন্ন মাছ পাৰ্টিকলছ আমি লওঁ সিহঁতৰ ভেলোচিটি লওঁ তাৰপিছত যদি আমি এক্সপেৰিমেন্ট কৰোঁ তেতিয়া আমি প্ৰেক্টিকেল এক্সপেৰিমেন্টৰ পৰাহে আমি কে ভ্যালুটো উলিয়াব পাৰোঁ আৰু ফ্ৰম এক্সপেৰিমেন্ট উই হেভ known that the value of k is what 1 okay so এটো আমিবৰ পিছত গম পাম so আমি এই ইতিয়ালকে আমি গম পালো যে this is the final relationship between the centripetal force mass of the body velocity of the body and the radius of the circular path of the body তো আমি এটো ইকুৱেশ্যন কি হল যে আমি এস্টাবলিশ কৰিব পাৰো ৰিলেশনটো okay that this is the required expression for the centripetal force. Centripetal force. Okay. Okay, আমি আৰু এটা এক্সাম্পল চাম যেটোৰ দ্বাৰা এই কথাখিনি আমি আকৌ এবাৰ বুজিবলৈ ট্ৰাই কৰিম ঠিক আছে
So আমাৰ আৰু এটা কুৱেশ্যন আছে suppose the velocity v of water small v of water waves depends on the wavelength that is lambda density rho, that means density of water and acceleration due to gravity small g, acceleration due to gravity. Okay, the velocity of water wave eta ase tar velocity v সেটো কাৰ ওপৰত ডিপেন্ড কৰি আছে it depends on the wavelength of the water wave lambda আৰু water যেটো density rho তাৰ লগত আৰু the acceleration due to gravity লগত এই তিনিটা টাৰ্মৰ লগত ৰিলেট হৈ আছে ডিপেন্ড কৰি আছে তো আমাক যদি ডিডিউস কৰিবলৈ দিছে suppose deduce the relationship between these quantities between these quantities using dimensions. The dimension use কৰি পেলাই এই কোৱান্টিটি বিলাকৰ মাজত ৰিলেশনটো এস্টাব্লিশ কৰিবলৈ কৈছে ওকে একে ধৰণৰ প্ৰসেস আমি একে ধৰণে সলিউশন কৰিম যে আমি কি কৰিছে আমাক যেটো ভেলোসিটি আছে সেই ভেলোসিটিটো এই তিনিটা টাৰ্মৰ লগত ৰিলেট হৈ আছে তো আমি কেনেকৈ উলিয়াম সিমিলাৰলি আগতে আমি যেনেকৈ ধৰিছিলো let velocity v of the water wave is proportional to lambda to the power a v is proportional to rho density to the power b and v is proportional to acceleration due to gravity small g to the power c. So আমি তিনটা ৰিলেশন একেলগে লিখিব পাৰো v is proportional to lambda to the power a rho to the power b small g to the power c আৰু তাক যদি ইকুৱেল কৰো তো v is equal to capital K lambda to the power a rho to the power b and g to the power c. This is equation 1. Okay, equation 1. আমি ইয়াতো সেই একে কথাই কম যে the capital K constant is dimensionless constant. This is a dimensionless constant. Similarly, the process to আগৰ ধৰণৰ একেই সো আমি এতিয়া যদি প্ৰত্যেকৰ ডাইমেনশনস উলিয়াও কি হ'ব আমি ইকুৱেশ্যনটো যদি ডাইমেনশনসবিলাক পুট কৰিব যাওঁ প্ৰথমতে আমি ডাইমেনশনস কাৰ কি চাই লওঁ ৱেভ লেন্থ আমি সেইটো এটা নতুন ওয়াৰ্ড পাইছো তো তাৰ কথাটো আমি চাই লওঁ প্ৰথমতে আমাৰ আছে নতুন টাৰ্ম কি ভেলোসিটি v মানে dimensions of each term small v তাৰ dimension কি হ'ব l t to the power -1 velocity মানে lambda dimension কি হ'ব lambda is a wavelength that means it is a length simply a length to l rho density rho dimension কি হ'ব mass per unit length to m l cube to the power -3 per unit length and last আহিলে small g মানে কি হয় এটো acceleration so acceleration কি হ'ব l t to the power -2 okay এতিয়া যদি গোটেইবোৰ টাৰ্ম আমি কি কৰো
যে ইকুৱেশ্যন নম্বৰ 1 যদি আমি পুট কৰিবলৈ যাওঁ কি হ'ব ইকুৱেশ্যন 1 আমি এই গোটেই টাৰ্মবোৰ পুট কৰিম putting these values in equation 1 we get what we will get m0 l t to the minus 1 কাৰণ velocity কাৰণ লিখিছোঁ এইটো নিলিখিলে হয় still আমি লিখিছোঁ বাৰু ইয়াত কি আহিব ফাৰ্ষ্ট lambda to the power a আছিলে lambda to the power a k কাৰণ এইটো কনষ্টেণ্ট হয় এইটো ডাইমেনশ্যন লেছ কনচেপ্ট তো তাৰ কাৰণে আমি ডাইমেনশ্যন লিখিব নালাগে তো লেমডাৰ কাৰণে ডাইমেনশ্যন কি পাইছোঁ আমি l to the power a নেক্সট আহিলে ৰ m l to the power minus 3 whole to the power কি আহিব b আহিব whole to the power b থাৰ্ড টাৰ্মটো আছে z that means l t to the power minus 1 whole to the power c okay এতিয়া আমি ইয়াক কি কৰিব লাগিব একলগ কৰিব লাগিব so আমি কি পাম m l t to the power minus 1 is equal to m to the power কি আহিব যে ইয়াত m ৰ লগত চোৱা কি ৰিলেট হৈ আছে m ইয়াত নাই m ইয়াতো নাই ইয়াত আছে m to the power b so ডাইৰেক্ট m to the power b আহিব l ৰ লগত কি ৰিলেট হৈ আছে l to the power a l to the power minus 3 into b তাৰমানে minus 3b আৰু l to the power plus c আৰু t টাৰ্ম আছে ইয়াত নাই ইয়াত আছে t to the power minus 2 into c আৰু t to the power minus 2c তো আমাৰ আহিলে কি m to the power b l to the power a আছিলে minus of 2b আছিলে sorry 3b আছিলে আৰু আছিলে plus c আৰু তোমাৰ t to the power minus of 2c আছিলে okay so এতিয়া আমি কি কৰিম ইহঁতৰ পাৱাৰ ব্লকক ইকুৱেট কৰিব লাগিব কম কাৰণ প্ৰিন্সিপল অফ হোমোজেনিটি ফলো হ'ব তেতিয়াহে তোমাৰ এইটো ইকুৱেশ্যন শুদ্ধ হ'ব ইফালৰ ডাইমেনশ্যনছ আৰু ইফালৰ ডাইমেনশ্যনছবিলাক ইকুৱেল হ'ব লাগিব okay so comparing the powers of capital M, capital L and capital T on both sides. দুটা সাইডৰ আমি পাৱাৰ ব্লক কম্পেয়াৰ কৰিলে আমি কি পাম m ৰ লগত 1 আছে m ৰ লগত b আছে so b to the b is equal to 1 হ'ব লাগিব l ৰ লগত কি আছে 1 ইয়াত l ৰ লগত কি আছে 1 sorry a minus 3b plus of c so a minus 3b plus of c that is equal to 1 আৰু minus 1 আৰু minus 2c so minus 2c that is equal to minus 1 okay so ইয়াত m to the power 0 হ'ব আমি m to the power 0 আছিলে ইয়াত আমাৰ ইকুৱেশ্যনটো কি আছিলে m to the power 0 আছিলে okay so m to the power 0 হ'ব so b equal to 0 আহি গ'ল b equal to 0 আহি গ'ল ইয়াত c ভ্যালু কি হ'ব ইয়াতে মাইনাছ আছে এফালে মাইনাছ কেনসেল আউট হৈ যাব so c is equal to half হৈ গ'ল from this expression b value to 0 আহি যাব তো এই টাৰ্মটো 0 হৈ যাব থাকিল কি a আৰু c so a is equal to 1 minus of c that means 1 minus of half that is equal to half okay তো আমি কি পালো ফাইনালি আমি কি পালো যে a is equal to half b equal to 0 and c is equal to half we get a value so from equation 1 পৰা আমি কি পাইছিলো velocity of the water wave that is equal to capital K lambda to the power a rho to the power b and g to the power c so
ভি ইজ ইকুৱেল টু এতিয়া ভেলুজবিলাক পুট কৰা কেপিটেল কে হিচাপে থাকিব লেমডা টু দি পাৱাৰ এ ভেলু পুট কৰা এ ভেলু কি আছে হাফ ৰ' টু দি পাৱাৰ বি ভেলু কি আছে 0 জি ভেলু কি আছে হাফ চি ভেলু চ' আমি কি পালোঁ ৰিলেশ্যন ভি ইজ ইকুৱেল টু কেপিটেল কে লেমডা ৰ' টু দি পাৱাৰ জি আছে লেমডা হাফ আৰু জি হাফ আছে ৰ' টু দি পাৱাৰ 0 তাৰমানে কি আছে ৰ' টু দি পাৱাৰ 0 মানে এনিথিং টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1 আৰু হাফ মানে কি পাৱাৰ ৰুট অভাৰ অ'কে চ' আমি ফাইনেল এক্সপ্ৰেশ্যনটো পাই গ'লোঁ চ' দিছ ইজ দ্য ৰিকুৱাৰ্ড ৰিলেশ্যন চ' আমি ফাইনেল এক্সপ্ৰেশ্যনটোত কি পালোঁ ভেলচিটি অফ দ্য ৱাটাৰ ৱেভ ইজ ৰিলেটেড টু লেমডা এণ্ড কেপিটেল স্মল জি টু দি ৰুট আছে তাত হয়নে ৰুট অভাৰ লেমডা এণ্ড স্মল জি এণ্ড কেটো মাল্টিপ্লাই হৈ আছে ইয়াত ৰ' ভেলু আমি নাপালোঁ তাৰমানে আমি গম পালোঁ যে ভেলচিটি অফ দ্য ৱাটাৰ ৱেভ ৰ' ওপৰত ডিপেণ্ড নকৰে কিহৰ ওপৰত ডিপেণ্ড কৰিব লেমডা তাৰমানে ৱেভ লেন্থটোৰ ওপৰত আৰু এক্সেলাৰেশ্যন ডিউটো গ্ৰেভিটিৰ ওপৰত চ' আমি এনেদৰে কি কৰিব পাৰোঁ যে এক্সপ্ৰেশ্যন কোৱান্টিটিজবিলাকৰ মাজত ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰিব পাৰোঁ ইউজিং ডাইমেনশ্যনছ অ'কে চ' তোমালোকৰ অনলাইন ক্লাছত মই তোমালোকৰ ডাউটছবিলাক ক্লিয়াৰ কৰি দিম ইয়াৰ পৰা তোমালোকৰ যি থাকে চ' আমি আৰু কেইটামান এক্সাম্পল অনলাইন ক্লাছত কৰিম তো আজি আমাৰ এই ক্লাছটোৰ কাৰণে ইমানখিনি তো থেংক ইউ